প্ৰেম। আজি মই আপোনালোকৰ ওচৰত প্ৰেমৰ বিষয়ে আলোচনা কৰিম আৰু আপোনালোকেও প্ৰেমক কেনেধৰণে অনুভৱ কৰে, প্ৰেমৰ আচল সংজ্ঞা কি, আপোনালোকে আপোনালোকৰ ধৰণে মোক কমেণ্ট কৰিব নাপাহৰিব। লগতে মোৰ চেনেলটো ভাল লাগিলে সাবস্ক্ৰাইব কৰি দিব। প্ৰেম, মোৰ মনত প্ৰেম হ'ল হাঁহি, মোৰ মনত প্ৰেম হ'ল আনন্দ, মোৰ মনত প্ৰেম মানেই হ'ল আমি কৰ্মজীৱনত কাম কৰাৰ এটা উদ্যম, সাহস, জীয়াই থকাৰ প্ৰেৰণা। কাৰণ প্ৰেম নহ'লে আমি নিজৰ দৈনন্দিন জীৱনত আগুৱাই যাব নোৱাৰোঁ, কৰ্ম কৰিব নোৱাৰোঁ, সাহস নাপাওঁ। আৰু প্ৰেম এনেকুৱা নহয় যে আমাৰ বিপৰীত লিংগৰ লগতেই প্ৰেম হ'ব। প্ৰেম আমাৰ মাৰ লগত হ'ব পাৰে, প্ৰেম আমাৰ দেউতাৰ লগত হ'ব পাৰে, প্ৰেম ককাই ভনীৰ লগত হ'ব পাৰে, সম্পৰ্কীয়ৰ লগত হ'ব পাৰে, আমাৰ ঘৰৰ পোহনীয়া জীৱ জন্তুৰ লগত হ'ব পাৰে, প্ৰেম প্ৰকৃতিৰ লগত হ'ব পাৰে। তো প্ৰেম সকলোৰে লগত হ'ব পাৰে, খালি তাক অনুভৱ কৰিব পাৰিব লাগিব। আৰু মোৰ মনত প্ৰেমৰ অনুভূতি হ'ল মোৰ মনটো ফূৰ্তি কৰি ৰখাৰ, মোৰ মনত সাহস দিয়াৰ যিটো এটা মেইন উৎস হয়, মূল উৎস হয়, সেইটোৱেই হ'ল প্ৰেম। কাৰণ প্ৰেম আছে কাৰণেই আমি হাঁহি থাকিব পাৰিছোঁ, কাম কৰিব সাহস পাইছোঁ। তো তেনেকুৱা ধৰণৰ। এতিয়া কথা হ'ল, প্ৰেম বুলি ক'লে সাধাৰণতে বুজাই এজন ল'ৰাই এজনী ছোৱালীক ভাল পোৱাটো, এজনী ছোৱালীয়ে এজন ল'ৰাক ভাল পোৱাটো। তো বহুতে সেই কথাখিনিকে মেইনলি ভাবে, কিন্তু মোৰ মতে তেনেকুৱা নহয়। প্ৰেম আমাৰ সকলোৰে লগত হ'ব পাৰে, কিন্তু সকলোৰে লগত প্ৰেমৰ অনুভূতিবিলাক বেলেগ বেলেগ। প্ৰেম একেটা বস্তুৱেই হয়, কিন্তু প্ৰেমক আমি অনুভৱ যিটো কৰোঁ, আমি মাৰ লগত, দেউতাৰ লগত, বাই ভনীৰ লগত, আমাৰ প্ৰকৃতিৰ লগত আমি যিটো ধৰি লওক ভাল পোৱাৰ অনুভৱ কৰোঁ, সেইটো হয়তো আমাৰ অপজিট লিংগৰ লগত যেতিয়া আমি প্ৰেমত পৰোঁ, সেই অনুভৱটো হয়তো অকণমান বেলেগ হ'ব পাৰে, কিন্তু প্ৰেমেই হয়। এতিয়া কথা হ'ল, মই অপজিট লিংগৰ প্ৰেমৰ কথাই কৈছোঁ, যে এজন ল'ৰাই এজনী ছোৱালীক ভাল পাইছে বা এজনী ছোৱালীয়ে এজন ল'ৰাক ভাল পাইছে। মই সেই প্ৰেমৰ সম্পৰ্কত মোৰ মনৰ দুটামান কথা কওঁ। যেতিয়া আমি ভালপোৱাজনক কিবা এটা ক'ব বিচাৰোঁ বা দুষাৰমান কথা পাতিব বিচাৰোঁ, যদি আমি কথা পাতিব পাৰোঁ সময়মতে বা মনৰ ভাৱখিনি প্ৰকাশ কৰিব পাৰোঁ, তেতিয়া আমাৰ মনবিলাক খুব ভাল লাগি থাকে। কিন্তু প্ৰব্লেমটো তেতিয়াই আহে যেতিয়া আমি আমাৰ মনৰ ভাৱখিনি, মনে বিচৰা কথাখিনি আমি ক'ব নোৱাৰোঁ। তেতিয়াই তেনেকুৱা ধৰণৰ ভালপোৱা, তেনেকুৱা ধৰণৰ প্ৰেমত খামখিয়ালি আহে। একচুৱেলি সেইটো হ'ব নালাগে। কাৰণ কেতিয়াবা সময় সুবিধা এনেকুৱা হয় যে সময়মতে কথা পাতিব নোৱাৰিব পাৰে, সময়মতে মনৰ ভাৱবোৰ প্ৰকাশ কৰিব নোৱাৰিব পাৰে। কিন্তু তাৰ মতলব এইটো নহয় যে কথা পাতিব নোৱাৰিলোঁ বুলিয়েই, মনৰ ভাৱখিনি প্ৰকাশ কৰিব নোৱাৰিলোঁ বুলিয়েই যে প্ৰেমটো নাইকিয়া হৈ যাব, তেনেকুৱা হ'ব নালাগে। কাৰণ প্ৰেম কৰাৰ পিছত, প্ৰেম হোৱাৰ পিছত, একচুৱেলি প্ৰেম কৰা আৰু প্ৰেম হোৱা দুইটা বেলেগ বস্তু। কৰাটো হ'ল মানুহক দেখাই, মই প্ৰেম কৰিছোঁ, মই ইজনী ছোৱালীক ভাল পাওঁ বা এইজন ল'ৰাক ভাল পাওঁ, সেইটো হ'ল প্ৰেম কৰা বুজায় মোৰ মনত। আৰু প্ৰেম হোৱাটো হ'ল ল'ৰা এজন বা ছোৱালী এজনী দেখাত ভাল, হেণ্ডচাম হ'ল, বিউটিফুল হ'ল, মানে কিউট হ'ল, এইটো কাৰণেই যে ভাল লাগিছে তেনেকুৱা নহয়। প্ৰথমতে ইজনে সিজনৰ লগত কথা পাতিছে, মনৰ কথাবিলাক পাতিছে। তো তেনেকে ইজনৰ প্ৰতি সিজনৰ কথাবিলাক প্ৰথমতে ভাল লাগিছে, চলন ফুৰণবিলাক ভাল লাগিছে। তো এটাৰ পিছত এটা বস্তু ভাল লগা হৈ গৈ অৱশেষত প্ৰেমৰ সৃষ্টি হয়। তো সেই প্ৰেমটো অলপ বেলেগ। তো যদি তেনেকুৱা প্ৰেম হয়, তো তেনেহ'লে কথাই নাই যে কেতিয়াবা বিপদে আপদে ফোন কৰিব নোৱাৰিলেও বা মনৰ ভাৱখিনি প্ৰকাশ কৰিব নোৱাৰিলেও ভুল বুজাবুজি হ'ব নালাগে। আৰু যেতিয়া তেনেকুৱা ধৰণৰ হয়, মনত বহুত বিশৃংখলৰ সৃষ্টি হয়। মানে বহুত আজিকালি মই দেখা পাইছোঁ যে ধৰি লওক ফোনত ভালদৰে কথা পাতিব পৰা নাই, মনৰ ভাৱখিনি প্ৰকাশ কৰিব পৰা নাই, তেতিয়াই মানে কিছুমান ভুল বুজাবুজিৰ সৃষ্টি হয়, যাৰ ফলত
সেই সম্পৰ্কটোত সেই সম্বন্ধটোত কিছুমান সৰু সৰু কথাক লৈ খামখিয়ালিৰ সৃষ্টি হয় আৰু সেই খামখিয়ালিখিনিয়ে অৱশেষত সেই প্ৰেমটোক নাশ কৰি দিয়ে, নাইকিয়া কৰি দিয়ে। আচলতে সেইটো হ'ব নালাগে। আৰু সঁচা প্ৰেম য'ত থাকে এনেকুৱা হাজাৰ ঘাত প্ৰতিঘাত আহিব পাৰে, সেই প্ৰেম কেতিয়াও নাইকিয়া হৈ নাযায়। তো সেইটো প্ৰথম কথা মনত ৰাখিব লাগিব সকলোৱে। দ্বিতীয় কথা হ'ল, আমি যেতিয়া কাৰোবাক ভাল পাওঁ, সঁচা অন্তৰেৰে ভাল পাওঁ, সেই ভালপোৱাজনক বিশ্বাস কৰিব লাগিব, সেই ভালপোৱাজনৰ প্ৰতি মৰম থাকিব লাগিব, সেই ভালপোৱাজনৰ প্ৰতি শ্ৰদ্ধা থাকিব লাগিব। তেতিয়াহে আমি সেই সম্পৰ্কটো, সেই ৰিলেশ্যনশ্বিপটো আমি বহুদূৰ আগুৱাই লৈ যাব পাৰিম। সেইটো মোৰ মনৰ ভাৱ। আপোনালোকে কি ভাবে নাজানো। আপোনালোকে আপোনালোকৰ মনৰ ভাৱখিনি মোক কমেণ্ট বক্সত জনাব বুলি মই আশা কৰিছোঁ। অৱশেষত মই এটা কথাই কওঁ, অনাগত দিনত আকৌ এনেকুৱা ধৰণৰ প্ৰেমক লৈ আৰু কথা পাতিম। মই আজি এটা কথাই কৈছোঁ, প্ৰথমতেও ক'লোঁ, মোৰ মনত প্ৰেম মানে হ'ল হাঁহি, প্ৰেম মানে হ'ল জীয়াই থকাৰ প্ৰেৰণা, প্ৰেম মানে হ'ল আমি উদ্যমেৰে কাম কৰাৰ, আমি যিকোনো এটা কৰ্ম কৰাৰ সাহস। গতিকে মই আজি মোৰ মনৰ প্ৰেমক লৈ যিখিনি মোৰ ভাৱ অনুভৱ সেইখিনি মই আপোনালোকক জনালোঁ। আশা কৰিছোঁ আপোনালোকেও আপোনালোকৰ মতামতখিনি জনাব আৰু ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।